हेलो কি খবৰ সকলোৰে আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই ৰেশমিনে মোৰ অন্য এটা ভিডিঅ'লে স্বাগতম জনাইছো আৰু থাম্বনেল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু বেছিকৈ হাজিকাছি আহিছো নেকি বাৰু একচুয়ালি নহয় মানে ঘৰৰ ওচৰতে আৰু আমাৰ পৰিয়ালৰে হয় জোৰণ এখন আছিল তাৰপিছত জোৰণখন খাবলৈ গৈছিলো এই চুলিখিনি খুলিছিলো দেখিছে না অকণমান বেয়া হৈ আছে চুলিখিনি খুলিছিলো তাৰ পিছত বলো নাই এটা ভিডিঅ' মানে আপোনালোকক বহুত দৰকাৰ হৈ আছে আপোনালোকক জনোৱাটো তাকে অকণমান শুট কৰি লওঁ ৰ'ব চুলিখিনি ঠিক কৰি লওঁ ফেনৰ বতাহত উৰিয়ে গৈছে চুলিবা হ'ব দিয়ক তো গাইজ আজি কেইদিনমানৰ পৰা আপোনালোকক ভিডিঅ'টো শুট কৰি পেলাই দিবলৈ মানে একে সময়ে পোৱা নাই তো গাইজ আপোনালোকক আজি অলপ দিনৰ পৰা জনামকৈ জনাবই পৰা নাই আৰু এতিয়া ফাইনেলি আজি সময় পাইছোঁ তো বোলো চান্সটো হেৰুৱাব নোৱাৰোঁ যি নহওক থাম্বনেল দেখি আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু গাইজ আজি 3 মাহৰ আগৰ পৰা এটা প্ৰশ্ন বাৰে বাৰে আহি আছিলে যেটো প্ৰশ্ন হৈছে মোৰ ভাল খবৰ আছে নেকি মই প্ৰেগনেন্ট নেকি মানে একদম আজি 3 মাহৰ পৰা এটা কমেন্ট এই কমেন্টটোৱে যথেষ্ট মানে একদম আৰু ইনবক্স কমেন্টৰ বক্স ভৰি গৈছে তো এটা ভাবিছো যে সদায়টো এনেকৈ থাকিলে নহব আৰু মই বিশ্বাস কৰক এই কমেন্টটো মই আজি 3 মাহৰ পৰা যেতিয়া সুধি আছে মই 3 মাহৰ পৰা কোনো ধৰণৰ ৰিয়াকচনো দিয়া নাই কোনো ধৰণৰ সেই কমেন্টৰ ৰিপ্লাইও দিয়া নাই আৰু এতিয়া ভাবিছো সদায়টো এনেকৈ নহব সেইকাৰণে কমেন্টৰ ৰিপ্লাইটো দি দিলে মই বেছি মানে ভিডিঅ'ৰ থ্ৰুদি দিলে বেছি ভাল হ'ব বুলি মই ভাবো সেইকাৰণেও একচুয়ালি মই কমেন্টৰ ৰিপ্লাই কৰা নাছিলো আৰু মই কমেন্টৰ ৰিপ্লাই নকৰাৰ কাৰণে যে এজনীয়ে মোক কৈছে তুমি বোলে কিমান দিন লুকুৱাবা মই কিনো লুকুৱাবলৈ কৈছো বাৰু আৰু মই ৰিপ্লাই কমেন্টৰ ৰিপ্লাই কৰা নাছিলো যে এনেকুৱা নহয় একো কিবা এনেকুৱাকে কাৰণ মই মিছা কথা ক'বলৈ বিচৰাই নাছিলো আৰু মই ভাবিছিলো যে এটা উচিত সময়ত সঠিক ৰিজাল্টটো দিলে বেছি ভাল হ'ব কাৰণ এতিয়া আহিছো মেইন পইণ্টলৈ সুধিছে যে তোমাৰ ভাল খবৰ আছে নেকি হয় ভাল খবৰ আছে তুমি প্ৰেগনেন্ট নেকি হয় আই এম প্ৰেগনেন্ট আৰু একদম আপোনালোকক জনাবলৈ পাই বহুত বেছি সুখী হৈছো yes I am pregnant আজি 3 মাহৰ আগৰ পৰা সুধি আছিলে আৰু সেই 3 মাহৰ আগলৈকে মোৰ অলপমান ভয় লাগি আছিলে কাৰণ মোৰ লগত কিছুমান ঘটনা অলৰেডি ঘটি গৈছেতো সেইকাৰণে মই মানে অকণমান ভাল সময় এটাৰ কাৰণে অকণমান সঠিক উচিত সময়ৰ কাৰণে ৰখি আছিলো আপোনালোকক জনাবলৈ কিন্তু এইবোৰ কথা লুকুৱাই থোৱা কথাও নহয় আৰু লুকুৱাই থবলৈ ময়ো বিচৰা নাই কাৰণ মই ইউটিউবটোত মোৰ যেহেতু কি ইউটিউব চেনেলটো আছে তো মই মোৰ জাৰ্নিটো মোৰ প্ৰেগনেন্সি জাৰ্নিটো মই ইয়াত ধুনীয়াকৈ সাঁচি ৰাখিবলৈ বিচাৰিছোঁ যাতে মোৰ যেতিয়া চুলিকেইডাল বগা হ'ব যেতিয়া মই বুঢ়া হ'ম তেতিয়া যাতে মই ইউটিউবটো খুলি পেলাই মোৰ মই পাৰ কৰা ধুনীয়া মোমেণ্টবোৰ যাতে মই চাব পাৰোঁ তো গাইজ আশা ৰাখিছোঁ আপোনালোকৰ উত্তৰ পালে আৰু ময়ো আপোনালোকক জনাবলৈ পাই বহুত বেছি সুখী হৈছোঁ যে মই মাক হ'বলৈ ওলাইছোঁ আৰু বৰ্তমান মোৰ কিমান দিন চলি আছে বুলি এইটো আপোনালোকে মোক কমেণ্টত জনাব আপোনালোকে মোক কমেণ্টত জনাব তাৰপিছত মই আপোনালোকক নেক্সট ব্লগত ক'ম যে মোৰ কিমান মন্থ চলি আছে কিমান মন্থ ৰানিং ঠিক আছে তো গাইজ আশা ৰাখিছোঁ আপোনালোকৰ উত্তৰ পালে ময়ো আপোনালোকক জনাবলৈ পাই বহুত বেছি সুখী এতিয়া খালি আপোনালোকে মোক দুৱা আশীৰ্বাদ কৰিব ওপৰলাৰ আশীৰ্বাদত যিকেইটা দিন গ'ল যিকেইটা দিন পাৰ কৰিলোঁ বহুত ভালকৈ পাৰ কৰিলোঁ বহুত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আপোনালোকে হয়তো কেনেবাকৈ গম পাইছে ভিডিঅ' চাই পেলাই বা কেনেকৈ গম পাইছে তো আপোনালোকে জানিব তো বিৰাট ধুনীয়াকৈ দিনকেইটা গ'ল আৰু এতিয়া আহিবলগীয়া দিনকেইটাও যাতে ধুনীয়াকৈ পাৰ হয় আপোনালোকে প্লিজ দুৱা আশীৰ্বাদ কৰিব দেই আৰু ওপৰলাৰ আশীৰ্বাদত সৰু ডাঙৰ সকলোৰে মৰম আশীৰ্বাদত মোৰ দিনবোৰ ধুনীয়াকৈ গৈ আছে আৰু কি ক'ম আৰু আজিলৈ একচুৱেলি ভিডিঅ'টো এনেকৈয়ে সামৰিছোঁ দেই কাৰণ আজি মই স্পেচিয়েলি গুড নিউজৰ খবৰটো দিবলৈকে আপোনালোকৰ ওচৰত আজি এই ভিডিঅ'টো লৈ আহিলোঁ আৰু আজি তেনেকুৱা একো ভিডিঅ' ধৰি লওক তেনেকুৱা শ্বুট কৰা নাই আছে ভিডিঅ' আছে এডিট কৰি পেলাই মই আপোনালোকলৈ আগবঢ়াম তো গাইজ সেয়াই এগৰাকী নাৰীৰ কাৰণে তেওঁ মাতৃ হোৱাৰ সপোনটো কিমান ডাঙৰ সপোন সেইটো মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম কিন্তু এটাই ক'ম আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট আছে প্লিজ দোৱা কৰিব প্লিজ আশীৰ্বাদ কৰিব আৰু যদি চিনি পোৱা সকলৰ ভিতৰত কাৰোবাক কেতিয়াবা যদি কিবা টানকৈও কৈছিলোঁ প্লিজ মাফ কৰি দিব দেই একদম এই ভিডিঅ'ৰ থ্ৰুদি মই আপোনালোকৰ ওচৰত একে অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ কাৰণ মই বিচৰা নাই
ইমান এটা ভাল সময়ত ইমান এটা ভাল ক্ষণত মোৰ প্ৰতি কোনোবাই বেয়া হেৰি ৰাখাটো। ভিডিঅ'টোৰ মাজতে মোৰ আপোনালোকক ক'বলগীয়া আৰু এটা কথা আছে দেই, মানে ভিডিঅ'টো একচুৱেলি আজি আপোনালোকৰ এইটো এনাউন্সমেণ্টৰ কাৰণে আছিলে যে মোৰ ভাল খবৰটো, আৰু মই কেনেকৈ এই দিনখিনি পাৰ কৰিছোঁ, কি খাইছোঁ, কি কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, এই সকলোবোৰ মই আপোনালোকক অন্য এটা ভ্লগৰ সৈতে আকৌ আগবঢ়াম। আৰু কিমান মাহ চলি আছে, আৰু আমাৰ প্লেনিং আছিল নে আনপ্লেনিং আছিলে, আমাৰ সকলোখিনি মই অন্য এটা ভ্লগত আপোনালোকলৈ সকলোখিনি আগবঢ়াম। কিন্তু আজিৰ এই ভ্লগটো স্পেচিয়েলি এনাউন্সমেণ্টৰ কাৰণেহে আছিলে। আৰু আপোনালোকক মোৰ ফালৰ পৰা আপোনালোকক আৰু বহুত কিবা কিবি জনাবলগীয়া আছে দেই। মানে মোৰ এই যে প্ৰেগনেঞ্চি জাৰ্ণিটো ইমান ইজি নহয়, মই ইমান ইজিলি এই জাৰ্ণিটো পচিবল কৰা নাই, বহুত কষ্ট কৰিছোঁ ইয়াৰ কাৰণে, বহুত কিবা কিবি কৰিছোঁ। হয়তো যেতিয়া আপোনালোকক মই গোটেই কথাখিনি ক'ম তেতিয়া আপোনালোকে বিশ্বাসেই কৰিব নোৱাৰিব যে এনেকুৱাও হয় নেকি, এনেকুৱাও মানুহে কৰে নেকি, এনেকুৱাও মানে মানুহৰ লগত ঘটনা ঘটে নেকি। সেইকাৰণে মানে বৰ্তমান আপোনালোকক মই কৈছোঁ যে আজি আপোনালোকক মই মোৰ ভাল খবৰটো দিবলৈ এই স্পেচিয়েলকৈ এই ভিডিঅ'টো বনাইছোঁ। মই মোৰ জাৰ্ণিটো A to Z আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে মোৰ পৰা যদি কাৰোবাৰ কিবা অকণমান সুবিধা হয় বা কোনোবাই অকণমান মোৰ পৰা কিবা এটা জানিব পাৰে, মই ভাবিম যে মোৰ পৰা কাৰোবাৰ কিবা এটা উপকাৰ হ'ব বুলি। সেইকাৰণে মই আপোনালোকক A to Z মোৰ জাৰ্ণিটো জনাম, আপোনালোকক মই সকলোখিনি কথা শ্বেয়াৰ কৰিম। আজিলৈ মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু এতিয়া এই ভাল সময়খিনিত মই তেনেকুৱা ধৰণৰ একো মানে নিগেটিভ কথাবিলাক আপোনালোকৰ ওচৰত জনাবলৈ বিচৰা নাই। আৰু মাথো এটাই জানি থওক, মোৰ এই জাৰ্ণিটো ইমান ইজি নহয়। আপোনালোকক মই জনাম মই মোৰ এই জাৰ্ণিটো কেনেকৈ পচিবল কৰিলোঁ, কেনেকৈ মই এই জাৰ্ণিত জয়ী হ'লোঁ, আপোনালোকক মই A to Z জনাম। মাথো এতিয়া আপোনালোকে জানক মোৰ ভাল খবৰটো, আৰু দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, আশীৰ্বাদ কৰিব মোৰ যাতে দিনবোৰ ভালে ভালে পাৰ হয়। তেতিয়াহ'লে আজিলৈ আহিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, টেক কেয়াৰ।